নমস্কাৰ মই নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আমি আহিছোঁ যোৰহাট জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ ককিলামুখৰ শান্তি আশ্ৰমলৈ। আহক আমি জয়গুৰু ধৰ্মৰ শান্তি আশ্ৰমত আপোনালোকক প্ৰৱেশ কৰি কিছু আশ্ৰমৰ বিষয়ে দেখুৱাবলৈ যত্ন কৰিম। এয়া মণ্ডপ, এইফালে আৱাসস্থলী। যিসকল লোকে শান্তি আশ্ৰমত কাম বন কৰে অবিবাহিত তেখেতসকলৰ কাৰণে এটি এটি কোঠা আছে। এয়া গুৰু আসনৰ মূলস্থলী। প্ৰায় 200 বিঘা মাটি শান্তি আশ্ৰমৰ। ইয়াত কৃষি ভূমি আছে। বৃহৎ অনুষ্ঠান হয়। বহাগত সৰ্বাটোতকৈ ডাঙৰ অনুষ্ঠান হয়। এয়া চাওক মন্দিৰৰ মূল আসন থকা কোঠা। এয়া মন্দিৰৰ মূল আসনভাগৰ অংশ। চাৰিওফালে সুন্দৰ পৰিৱেশ, এক মনোমোহা পৰিৱেশ। ফুলনি বাগিচা, মন্দিৰত এখন সুন্দৰ ফুলনি বাগিচা আছে। মন্দিৰৰ চাৰিওকাষে এপাক আপোনালোকক ঘূৰাই দেখাব বিচাৰিছোঁ। আহক মন্দিৰৰ পিছফাল অংশ আপোনালোকক দেখাবলৈ যত্ন কৰিম। যোৰহাট ককিলামুখত অৱস্থিত জয়গুৰু ধৰ্মৰ এই আশ্ৰমত এভাগি শিৱ মন্দিৰ আছে। এজোপা বেলগছৰ তলতে এটি শিৱ মন্দিৰ স্থাপন কৰি থৈছে। এখনি আয়ুৰ্বেদিক চিকিৎসালয় আছে। আহক এই গেটেদি কিঞ্চিত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বুটৰ এৰাসুটি কিমান দূৰত্বত অৱস্থিত। এয়া জয়গুৰু আশ্ৰমৰ সীমা। কাষতে এটি স্থানীয় গাঁৱৰ ৰাইজৰ অহা যোৱা এটি পথ। ব্ৰহ্মপুত্ৰৰ এটি এৰাসুটি। ইমান ডাঙৰ পানী হ'লেও ইয়ালৈ নাহে নেকি পানীটো? এই পথটোৱে গাঁৱলৈ অহা যোৱা কৰে। এইখন এখন আয়ুৰ্বেদিক চিকিৎসালয় ককিলামুখত। এয়া মূল মন্দিৰ ভাগ, য'ত গুৰু আসন প্ৰতিষ্ঠা আছে। এখন পুথিভঁৰাল। এয়া নতুনকৈ নিৰ্মিত এটি পুখুৰী। চাওক কি সুন্দৰ পৰিৱেশ। আটাইতকৈ ডাঙৰ কথা, পুখুৰীৰ কাষে কাষে নিৰ্মিত এই ধুনীয়া ধুনীয়া স্তম্ভবিলাক পকাৰে নিৰ্মিত নহয়, প্লাষ্টিকৰ নিৰ্মিত ফাইবাৰ জাতীয় সামগ্ৰীৰ দৰে। কিমান ধুনীয়া। চাওক মোৰ পিছফালে যি অংশ দেখিছে প্লাষ্টিকেৰে নিৰ্মিত। চাৰিওফালৰ পুখুৰীৰ পৰিৱেশ কি সুন্দৰ। এজোপা কঁঠাল গছ তিনি চাপৰতে হাতে ঢুকি পোৱাৰ পৰা কঁঠাল লাগি আছে। বিভিন্ন চাপতে লগা ফল মূল ৰোপণ কৰি থকা দেখা পাব। ফল মূলৰ গছ।
দেখা পাবলৈ সক্ষম হ'ব। এয়া হওক আশ্ৰমৰ পিছফালেদি এখন গেটেদি পাৰ হৈ ককিৰা মুখৰ্জী এৰাসতী ব্ৰহ্মপুত্ৰৰ কিনকিনাইছে আৰু খালোঁ। কিনকিনীয়া বৰষুণ আৰম্ভ হৈছিলে। এইটো মাছ চাছ নাই খালি পুখুৰীৰ পৰিৱেশ বৰষুণ যোৰহাটত অভাৱৰ কাৰণে বহু কৃষিভূমি এতিয়াও ৰুবলৈ বাকী আছে। কিনকিনীয়া বৰষুণ আৰম্ভ হৈছিলে যদিও বৰষুণ নাহিল। চাওক কি সুন্দৰ পৰিৱেশ। এই এবাৰ বনসতী আমি গাড়ীখন লোৱাৰ পিছতে নিমাতীৰ পৰা এনেকৈ আহোঁতে এই সন্ধিয়া লাগিছে আৰু এই ৰাস্তাটো দেখিছোঁ এইবোৰ একো দেখা নাই।